হেল্ল' গাইজ, মোৰ পাঠশালা এডুকেশ্যন চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই এটা নতুন চিৰিজ আৰম্ভ কৰিবলৈ গৈছোঁ, যিটোত মই ফিজিক্সৰ ক্লাছ 12ৰ গোটেই হোল চিলেবাছ কভাৰ কৰিম। ক্লাছ 12ৰ ছায়েন্সৰ যিটোখন ফিজিক্সৰ কিতাপ আছে, তাৰ গোটেই হোল চিলেবাছ মই কভাৰ কৰাকৈ এই ভিডিঅ'টো বনাম। বহুত লেন্থি হ'ব। এই ভিডিঅ'টো কেইবাটাও পাৰ্টত থাকিব। ক্লাছ 1, ক্লাছ 2কৈ কেইবাটাও ভাগত পাৰ্ট কৰি থোৱা থাকিব। তোমালোকে প্ৰতিটো পাৰ্ট ধুনীয়া ধুনীয়াকৈ চাই যাবা আৰু ইয়াৰ লগত প্ৰব্লেম কিছুমানো কৰাব, যিবোৰ ধৰি লোৱা হাই ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰত আহি থকা প্ৰব্লেম ইয়াত কৰোৱা হ'ব। ঠিক আছে, বাকী মোৰ বিষয়ে অকণ মই কৈ লওঁ। মোৰ নাম আব্দুদ্দাহিন জামাল। মই CEE 2012ৰ অল আছাম 980 ৰেংকত কোৱালিফাই কৰিছিলোঁ আৰু জিষ্টত মই PENIত মই গ্ৰেজুৱেট কৰিছোঁ ইনষ্ট্ৰুমেণ্টেশ্যনত আৰু গেট কোৱালিফাই কৰিছোঁ। ঠিক আছে, এতিয়া আহা চিলেবাছলৈ। চিলেবাছটোৰ প্ৰথমটোৱে হৈছে ইলেক্ট্ৰষ্টেটিক, আৰু এই পাৰ্টটো খুবেই টান। ইলেক্ট্ৰষ্টেটিক পাৰ্টটো যদি বুজি পোৱা, তেতিয়াহ'লে হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰ গোটেই হোল চিলেবাছটো ধুনীয়াকৈ বুজি পাবা। গতিকে মই ইলেক্ট্ৰষ্টেটিকৰ পৰা আৰম্ভ কৰিছোঁ। ইলেক্ট্ৰষ্টেটিক্সটো হৈছে এটা ছায়েন্সৰ এটা ব্ৰাঞ্চ হয়, যিয়ে ফ'ৰ্চ, ইলেক্ট্ৰিক ফিল্ড, ফ'ৰ্চ, পটেঞ্চিয়েল এইবিলাকৰ ওপৰত ডিল কৰে, মানে এইবিলাকৰ ওপৰত ষ্টাডি কৰে। ঠিক আছে, এইটো এটা ব্ৰাঞ্চ, বিভাগ হয় ইলেক্ট্ৰিকেলৰ। ঠিক আছে, ইলেক্ট্ৰষ্টেটিকৰ বিষয়ে জানিবৰ কাৰণে আমি এটা বস্তুটো জানিব লাগিব, ইলেক্ট্ৰিক চাৰ্জ কি হয়। সেই ইলেক্ট্ৰিক চাৰ্জ কি হয় সেই বস্তুটোৰ বিষয়ে জানিব হ'লে আমি তাৰ হিষ্ট্ৰীটো জানিব লাগিব। হিষ্ট্ৰী ইজ মোৰ ইম্পৰ্টেণ্ট। তেতিয়াহে তুমি গোটেই চিলেবাছটো বুজি পোৱাত ভাল হ'ব। যদিহে হিষ্ট্ৰী বুজি পোৱা, তেতিয়াহ'লে চিলেবাছটো পঢ়ি এটা ৰস লাগে, যিটো ছায়েন্সতো দৰকাৰ হয়। ছায়েন্সত হিষ্ট্ৰী নালাগে বুলি কয়, কিন্তু ছায়েন্সতো জানি ভাল লাগে। এনেকুৱা নহয় যে অকল থিয়ৰী পঢ়ি থাকিম। ঠিক আছে, ইলেক্ট্ৰিক চাৰ্জ বস্তুটো কেনেকৈ ওলালে? 600 BCত গ্ৰীক ফিলচফাৰ এজন আছিলে, থেলিছ। এই থেলিছে কি কৰিছিলে, এটা অবজাৰ্ভ কৰিছিলে। তেওঁ আম্বৰ বুলি এটা হেৰি আছিলে। আম্বৰ কি বস্তু মই তোমাক দেখাইছোঁ। এইটো হৈছে আম্বৰ। এইটো এটা মিনাৰেল হয়, এইটোক আম্বৰ বুলি কয়। এই মিনাৰেলটোৰ ওপৰত তেওঁ কপাহেৰে এনেকৈ ৰাব কৰিছিলে। ইয়াত এনেকৈ ৰাব কৰিছিলে। ৰাব কৰি দিয়াৰ পাছত দেখিছিলে যে পাখি, যিবিলাক চৰাই পাখি, সেই চৰাই পাখিবিলাক এই মিনাৰেলটোৱে এট্ৰেক্ট কৰিছিলে। গম পাইছেনে? ইয়াত লিখি থোৱা আছে ধুনীয়াকৈ। এট্ৰেক্ট অবজেক্ট চাৰ্জ এজ স্মল বিটছ অফ পেপাৰ এট্ৰেক্ট কৰিছিলে, ড্ৰাই লিভছ এট্ৰেক্ট কৰিছিলে, ডাষ্ট পাৰ্টিকল এট্ৰেক্ট কৰিছিলে। তেতিয়া সেই ইলেক্ট্ৰষ্টেটিক ফ'ৰ্চটোক কোৱা হৈছিলে ফ্ৰেকশ্যনেল ইলেক্ট্ৰিচিটি। ইয়াত এতিয়া ধুনীয়াকৈ বস্তুটো মই এইটো গুগলৰ পৰা লৈছোঁ, ইয়াত লিখি থোৱা আছে। গ্ৰীক ফিলচফাৰ আছিলে এজন, আৰু এয়া ক্ৰিয়েটেড ইলেক্ট্ৰিক চাৰ্জ অন বৰ্ড অবজেক্ট। আম্বৰক গ্ৰীক ৱৰ্ডত কি বুলি কয়? ইলেক্ট্ৰন বুলি কয়। ইয়াক ইলেক্ট্ৰন বুলি কয়। ইলেক্ট্ৰন, আৰু এই নামটোৰ পৰাই হৈছে ইলেক্ট্ৰিচিটি। ইলেক্ট্ৰনছ যিটো নাম, সেই নামটো এই নামৰ পৰাই আহিছে। আৰু এতিয়া চোৱা, আমি যিবিলাক বস্তু ষ্টাডি কৰিম ইলেক্ট্ৰষ্টেটিকত, সেইটোত হৈছে চাৰ্জবিলাক ৰৈ থকা অৱস্থাত আমি ষ্টাডি কৰিম। চাৰ্জবিলাকে মুভমেণ্ট কৰি থকা নহয়, ৰৈ থকা অৱস্থাত। ইলেক্ট্ৰন এটা যদি ধৰোঁ, ইলেক্ট্ৰনটো ৰৈ থকা অৱস্থাত, বা পজিটিভ কিউ চাৰ্জ এটা যদি ধৰোঁ, সি ৰৈ থকা অৱস্থাত যিটো ষ্টাডি হ'ব, সেইটো হ'ব ষ্টেটিক ইলেক্ট্ৰিচিটি। আৰু সেই চাৰ্জটো যদি মুভ কৰে এনেকৈ, তেতিয়াহ'লে হ'ব সেইটো ডাইনেমিক ইলেক্ট্ৰিচিটি বা কাৰেণ্ট ইলেক্ট্ৰিচিটি। এই দুটা ভাগ আছে। এতিয়া আমি ষ্টেটিকৰ ওপৰত ষ্টাডি কৰিম, মানে ৰৈ থকা চাৰ্জ এটাৰ ওপৰত আমি ষ্টাডি কৰিম। প্ৰথমে আমি চাই লওঁ প্ৰপাৰ্টি কি। ইলেক্ট্ৰিক চাৰ্জ যে স্কেলাৰ কোৱান্টিটি, এইটো সোধে কেতিয়াবা কুৱেশ্যনত। প্ৰটন হৈছে পজিটিভ চাৰ্জ, এইটো জানোৱে চবেই, আৰু ইলেক্ট্ৰন হৈছে নিগেটিভ চাৰ্জ। চাৰ্জ অফ প্ৰটন বা নিউটন, এইটো ইলেক্ট্ৰনৰ চাৰ্জ হৈছে -1.6 × 10⁻⁹ কুলম। আৰু যদি প্ৰটন হয়, তেতিয়াহ'লে ইয়াত প্লাছ হৈ যাব। ঠিক আছে, আৰু লাইক চাৰ্জ ৰিপেল ইচ আদাৰ, মানে পজিটিভ চাৰ্জ আৰু পজিটিভ চাৰ্জ এটা যদি ওচৰলৈ আনো, তেতিয়াহ'লে সিহঁতক ৰিপেল কৰিব, মানে বিকৰ্ষণ কৰিব।
আৰু আনলাইক চাৰ্জ এট্ৰেক্ট ইচ মানে যদি এতিয়া নিগেটিভ চাৰ্জ মাইনাছ কিউ থাকে আৰু এইফালে যদি প্লাছ কিউ চাৰ্জ এটা আনো তেতিয়াহ'লে সিহঁতক এট্ৰেক্ট কৰিব লাইক চাৰ্জ ৰিপালচন আনলাইক চাৰ্জ এট্ৰেকশ্যন ঠিক আছে এতিয়া আহোঁ প্ৰপাৰ্টিজ অফ চাৰ্জ এডিটিভ প্ৰপাৰ্টি এডিটিভ প্ৰপাৰ্টি এইটো এটা ধৰি লোৱা যিকোনো এটা মেটেল হয় মেটেল এটা মেটেল হয় এই মেটেলটো কেইবাটাও পাৰ্টত চাৰ্জ আছে ডিষ্ট্ৰিবিউশ্যন হৈছে মানে এই পাৰ্টটোত Q1 চাৰ্জ আছে এই পাৰ্টটোত Q2 চাৰ্জ আছে Q3 চাৰ্জ আছে Q4 চাৰ্জ আছে Q5 চাৰ্জ আছে মানে আনইউনিফৰ্মলি ডিষ্ট্ৰিবিউট হৈছে তেতিয়াহ'লে সেই গোটেই মেটেলটোত একেলগে গোটেইকেইটা চাৰ্জ পাছ কৰিলে যিমান হ'ব সিমানেই চাৰ্জ একেলগে গোটেইখিনিতে থাকিব এইটো হৈছে এডিটিভিটি অফ চাৰ্জ যদিহে মেটেলবিলাক বেলেগ বেলেগকৈ থাকে ধৰি লোৱা এইটো এটা মেটেল আছে এইটো এটা মেটেল আছে এইটো এটা মেটেল আছে তিনিটা মেটেল আছে এইটো তিনিটা মেটেল সেই তিনিটা মেটেলত এটাত Q1 চাৰ্জ আছে এটা Q2 আছে এটা Q3 আছে যদি সেই তিনিটাক মই একেলগে লগাই দিওঁ তেতিয়াহ'লে সিহঁতৰ এই Q1 চাৰ্জটো হ'বগৈ Q1 ডেছ মানে ই চাৰ্জ কিছুমান এইটোত যদি চোৱা এইটোত যদি 10 কুলম চাৰ্জ থাকে এইটোত যদি 5 কুলম চাৰ্জ থাকে সিহঁতৰ যদি একেলগে লগাই দিওঁ তেতিয়াহ'লে সিহঁতৰ কি হৈ যাব চাৰ্জ ইয়াৰ বেছি থকা চাৰ্জৰ পৰা কিছুমান চাৰ্জ এইফালে গুচি যাব বুজিছেনে আৰু গৈ মেলি সিহঁত এটা ইকুইলিব্ৰিয়ামত হ'বগৈ মানে ই যিমান 10 কুলম আছিলে নাই সি ইয়াত গৈ 10 কুলম হৈ নাথাকেগৈ ই 8 বা সেইটো কেলকুলেশ্যন একৰ্ডিং টু কেলকুলেশ্যন হ'ব ঠিক আছে তেনেকৈ ইয়াত যদি চাৰ্জ থাকে ধৰি লোৱা 7 কুলম এই গোটেইকেইটা লগাই দিলে ইয়াত ইকুইভেলেণ্ট Q1 Q2 ডেছ Q3 ডেছ এনেকৈ পাম আৰু এটা কথা এই চিষ্টেমটোত যিমান টোটেল চাৰ্জ থাকিব যদি ইয়াত ধৰি লোৱা 10 15 5 7 টোটেল কিমান আছে ইয়াত 10 5 আৰু 7 22 আছে তেতিয়াহ'লে এইফালেও 22 থাকিব 22 কুলম থাকিব ঠিক আছে এতিয়া ধৰি লোৱা বেলেগ হ'ব পাৰে এইটো 10ৰ জেগাত 8 থাকিব পাৰে এইটো জেগাত বেলেগ এটা থাকিব পাৰে কিন্তু টোটেল 22 কুলম থাকিব এই গোটেই হোল চিষ্টেমটোত এইটোকে কয় চাৰ্জ ইজ কনজাৰ্ভ মানে চাৰ্জ কেতিয়াও ল অফ কনজাৰ্ভেশ্যন এনাৰ্জি কি চাৰ্জ কেতিয়াও ধ্বংস নহয় কেতিয়াবা সৃষ্টিও নহয় সেইটোকে কয় চাৰ্জ কেতিয়াও ধ্বংস নহয় মানে চাৰ্জ এটা চিষ্টেমত কেতিয়াও কম বা বেছি হৈ নাযায় চাৰ্জ সদায় ইকুৱেলি থাকিব ঠিক আছে তাৰপিছত আহিলে কোৱান্টাইজেশ্যন অফ চাৰ্জবিলাক অকল হৈ এতিয়া চোৱা ই ইকুৱেলটো হৈছে 1.6 × 10⁻19 ঠিক আছে কুলম এতিয়া অকলে আমি এটা ইলেক্ট্ৰন কেতিয়াও নাপাওঁ সিহঁতৰ এটা বাণ্ডুলত থাকিব মানে ধৰি লোৱা ইয়াত ধৰি লোৱা মাল্টিপ্লাই হিচাপে থাকিব 2 × 1.6 × 10⁻19 এনেকৈ থাকিব ঠিক আছে এতিয়া আহিলে কুলম ল তোমালোকে গম পোৱাই বহুতে পাইছাই দুটা চাৰ্জ যদি একেলগে থাকে সিহঁতৰ এটেক বা ৰিপেল হ'ব যদি দুটা চাৰ্জ পজিটিভ হয় তেতিয়াহ'লে ৰিপেল হ'ব এটা চাৰ্জ যদি পজিটিভ এটা চাৰ্জ যদি নিগেটিভ হয় তেতিয়াহ'লে সিহঁতি এট্ৰেক্ট হ'ব ঠিক আছে আৰু এইটো কিমান হ'ব F ইকুৱেলটো ডাইৰেক্টলি প্ৰপ'ৰ্চনেল টু Q1 Q2 আৰু এইটো 1/r সিহঁতক লগাই দিওঁ যদি এইটো ইজি হয় পাইছা আগতে আৰু K ভেলুটো হৈছে এইটো ঠিক আছে আজিলৈ ইমানটা সামৰণি মাৰিছোঁ থেংক ইউ নেক্সট আকৌ আৰম্ভ কৰিম মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'বিলাক কণ্টিনিউ চাবা থেংক ইউ